ওদালগুৰিৰ ৰৌতাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন শৌচালয় বিতৰণৰ নামত হোৱা ব্যাপক দুৰ্নীতিক লৈ মুছলিম ছাত্ৰ সন্থা অসম ওদালগুৰি জিলা সমিতিৰ সভাপতিয়ে ধাৰাবাহিকভাৱে কৰি আহিছে প্ৰতিবাদ। একাংশ UPPL দলৰ মেম্বাৰসকলে শৌচালয়ৰ ভেৰিফিকেশ্যনৰ নামত ধন সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন কৰাৰ পিছতে UPPL দলৰ মেম্বাৰসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শৌচালয় বিতৰণৰ নামত কোনো ধৰণৰ টকা সংগ্ৰহ কৰা হোৱা নাই বুলি দিছিল স্পষ্টীকৰণ। কিন্তু এইবাৰ ভুক্তভোগীয়ে নিজে আনিছে অভিযোগ। প্ৰতিজনৰ পৰা 100ৰ পৰা 500 টকাকৈ লোৱা বুলি কৰিছে অভিযোগ। দুখীয়া ৰাইজৰ পৰা UPPL দলৰ মেম্বাৰসকলে ভেৰিফিকেশ্যনৰ নামত ধন সংগ্ৰহ কৰি শৌচালয় পোৱাৰ যোগ্য লোকৰ নাম কৰ্তন কৰাক লৈ ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে। তাৰমানে আমাৰ যেটা লেট্ৰিন লিষ্ট আছিল, লিষ্ট হওয়ার পরে গামবুড়ার কাছে দিল সার্ভে করবার। গামবুড়ার হাতে পায়ে ধরে UPPL কিছুমান দালালে হাতে পায়ে ধরে ওরা নিজে সার্ভে করবার নাকি ফিল্ড আইলো আয়া হেরে কারোর কাছ থেকে 100, কারোর কাছ থেকে 200 হাসপাতালি আর আনো আছেন। সিহঁত দুইজনে আহিছিল, আহি কিনে গাঁৱৰ পৰা তাৰমানে সিহঁতে কিন্তু গাঁৱৰ পৰা হাতে পায়ে ধৰি কিনে গাঁৱৰ পৰা এই কামটো লৈ আহিলে যে আমাৰো পৰিয়াল চলাবলৈ অসুবিধা হৈছে, তো আপোনালোকে আমাক কামটো দিয়ক, আমি সাৰ্ভে কৰি কিনে সব মানুহৰ নামকেইটা উঠাই দিম। আমাৰ গাঁৱৰে কিছুমান মানুহ তাৰমানে 100ৰ পৰা 700, 800লৈকে পইচা দিছে, দিয়ে সেই পইচা দিয়া মানুহখিনিৰো নাম কৰ্তন কৰা হৈছে। গতিকে আমাৰ এই বস্তুটো লৈ আমি PHC সার্কুল তাৰপিছত DC অফিসত গৈছিলোঁ, কমপ্লেইন দিছোঁ। সেই হিচাপত সিহঁতে আমাক কিবা এটা আশ্বাস দিছে। আমি আজিও এই নিউজৰ জৰিয়তে ক'ব খোজোঁ, আমাৰ দুখীয়াৰ বস্তুখিনি, দুখীয়াৰ প্ৰাপ্য শৌচালয়খিনি আমাক লাগে। আৰু তাৰ উপৰি আচৰিত ঘটনা, কালি হঠাৎকৈ কিবা এটা পেজৰ খবৰ শুনি কিনে হাসমত আৰু আনোৱাৰ হোসেন সিহঁত দুইজন আহিছিল ফিল্ডত, আহি কিনে আকৌ কাগজ পাতি জমা খুজিছে যে লেট্ৰিন যেনেকৈ হওক আমি দিমেই, যদি সিহঁতে লেট্ৰিন দিবই পাৰে তেতিয়াহ'লে কাটিলে কেনেকৈ। সেইকাৰণে আমাৰ এই UPPL কিছুমান যে দালাল আছে, এই দালালবিলাক বন্ধ হ'ব লাগে। আৰু দুখীয়াৰ বস্তুখিনি বাৰ বাৰ আমি DC ছাৰক হওক বা PHC ইঞ্জিনিয়াৰ মহোদয়ক অনুৰোধ কৰি কওঁ, আমাৰ দুখীয়াৰ বস্তুখিনি আমাক দিব লাগে। পইচা লোৱাৰ পিছতো কিন্তু কাটি গৈছে না? পইচা লোৱাৰ পিছতে কাটিছে, সকলোৰ পৰা পইচা লৈছিলে, সকলোৰ পৰা পইচা লৈছে। হয়তো কিছুমানে কৈছে যে মই আজি নাই কালি দিম, কিন্তু সিহঁতে জোৰ জবস্তি কৈছে। শনিবাৰৰ দিনা আহিছে, এই কালিয়ে লাষ্ট দিন, দেওবাৰে বোলে আকৌ অফিচ খোলা থাকে, সিহঁতৰ 100 টকীয়া অফিচ বোলে কিবা আছে, সেই 100 টকীয়া অফিচটো খোলা থাকে। সেইকাৰণে কৈছে কালিয়ে লাষ্ট দিন। গাঁওবুঢ়াৰ লগত অহা নাই। এদিন গাঁওবুঢ়া আহিছিল, আহি কিনে 2-3টা ঘৰ সাৰ্ভে কৰিছে, সেই সাৰ্ভে কৰা ঘৰখিনিৰো নাম কাটা গৈছে। আপোনালোকে চাওক, SBM মানে স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিটো ঘৰক চৰকাৰী ঘৰ আৰু শৌচালয় আৰু তেওঁলোকক গেছ দিয়াৰ যি ব্যৱস্থা কৰিছে BJP চৰকাৰে, তাক আমি সকলো ৰাইজৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, এই লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ নামত UPPL চৰকাৰে যেনেধৰণে সাধাৰণ শ্ৰেণীৰ মানুহক অত্যাচাৰ আৰু লাঞ্ছিত বঞ্চিত কৰি আহিছে, সেইটো ফালৰ পৰা, মোচাৰ ফালৰ পৰা UPPLৰ প্ৰতিজন কৰ্মক যিবিলাকে লাঞ্ছিত আৰু বঞ্চিত কৰিছে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা জনাইছোঁ। তৃতীয় কথা হ'ল, ব্লকৰ আণ্ডাৰত এটা ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতো মেম্বাৰসকলে ভেৰিফিকেশ্যন কৰিছে, চেয়াৰমেনে ভেৰিফিকেশ্যন কৰিছে, ব্লকে ভেৰিফিকেশ্যন কৰাৰ পিছতো জিলা উপায়ুক্ত মহোদয়ৰ যিখন তালিকাত 2.5 লাখ ভোটাৰ আছে ওদালগুৰি জিলাৰ ভিতৰত, ভোটাৰৰ ভিতৰত 3.5 লাখ এপ্লিকেশ্যন হৈ আছে। তেনেহ'লে আমি যেতিয়া জিলা উপায়ুক্ত মহোদয়ৰ তাত গৈছিলোঁ, তেতিয়া জিলা উপায়ুক্ত মহোদয়ে যেনেধৰণে এটা বিশ্লেষণ দিছিলে, তেতিয়া আমাৰ সন্দেহ হৈছিলে যে এই ক্ষেত্ৰত আমাৰ ওদালগুৰি জিলাৰ বাহিৰত কিছুমান মানুহ জড়িত হৈ আছে, ওদালগুৰি জিলাত এপ্লিকেশ্যন কৰিছে। দ্বিতীয়তে 18 বছৰৰ তলত যিখিনি মানুহৰ ভোটাৰ লিষ্টত নাম উঠা নাই, তেওঁলোকৰো এই এপ্লিকেশ্যন কৰা হৈছে। কিন্তু পৰিতাপৰ বিষয়, UPPLৰ কেইজনমান নেতা, ডাঙৰ নেতা বুকু ফুলাই তেওঁলোকে কৈ থাকে তেওঁলোকে সৎ আৰু ৰাজনীতি কৰি আছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ 18 বছৰৰ তলত 8ৰ পৰা 16 বছৰৰ ভিতৰত বহুখিনি এপ্লিকেশ্যন তেওঁলোকে কৰিছে আৰু তেওঁলোকৰ প্ৰচেছটো চলি আছে। এই ক্ষেত্ৰত আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। আৰু ইমান চাক আজি সহমান পৰিয়াল ইয়াত একত্ৰিত হৈ লেট্ৰিনৰ বিষয়ে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। যোৱা আমাৰ 24 তাৰিখে জানুৱাৰীৰ 24 তাৰিখে
গতিকে এটা লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ কৰাৰ পিছতে গাঁওবুঢ়াই যিখন লেট্ৰিন ভেৰিফিকেশ্যন কৰিছিল এই লেট্ৰিনৰ ভেৰিফিকেশ্যনৰ সময়ত গাঁওবুঢ়াই যে UPPLৰ কেইজনমান দালাল সকল লগত লৈ ৰোটাৰ পৰা আব্দুৰ ৰূফ আনচাৰী ৰিপৰ্ট এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।